নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এডুস্পাৰ্ক ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আপুনি যদি এডিআৰই 3.0ৰ বাবে অপেক্ষা আছে তেন্তে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, কাৰণ আজি আমি কথা পাতিম এডিআৰই 3.0ত কিমানটা পদ ওলাব পাৰে আৰু বিভিন্ন এনালাইচিছ কৰি বা বিভিন্ন চৰ্চৰ পৰা আমি গম পাই এই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকিব। যদি আগতে হৈ যোৱা এডিআৰই দুটাত এডিআৰই 1.0 আৰু এডিআৰই 2.0ৰ যদি ভেকেঞ্চিসমূহ চাওঁ, এনালাইচিছ কৰিলে আমি গম পাম যে এডিআৰই 1.0ত ভেকেঞ্চি আহিছিল 26,000 পদৰ প্ৰায়। গতিকে সেইটো 2022-23 চনত হৈ গৈছিল। তাৰপিছত এডিআৰই 2.0ত ভেকেঞ্চি আহিছিল 12,000তকৈও অধিক পদৰ। গতিকে এইখিনিও ভেকেঞ্চি ৰিচেণ্টলি শেষ হৈ গ'ল, মানে এইখিনিৰো যিটো এপইণ্টমেণ্ট দিয়া প্ৰচেছ সেইটো ৰিচেণ্টলি শেষ হৈ গ'ল। গতিকে এতিয়া আমি এডিআৰই 3.0টো কেতিয়া অনুমান কৰিব পাৰোঁ? এতিয়াতো ইলেকশ্যন আহিলে, গতিকে ইলেকশ্যনৰ আগততো এডভাৰটাইজ দিয়া কথা আছিল নৱেম্বৰ ডিচেম্বৰ মাহতে এডিআৰই 3.0, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এডভাৰটাইজ ওলোৱা নাই। গতিকে আমি আশা কৰিব পাৰোঁ ইলেকশ্যনৰ পাছতহে ইয়াৰ এডভাৰটাইজমেণ্ট ওলাব। ইয়াৰ যদি এডভাৰটাইজমেণ্ট ওলায় আমি কিমানবিলাক পদ বা কিমানটা পদ আমি আশা কৰিব পাৰোঁ এডিআৰই 3.0ৰ যিটো এষ্টিমেটেড ভেকেঞ্চি এইটো আমি কিমানটা আশা কৰিব পাৰোঁ সেইটো আপোনালোকক জনাব বিচাৰিছোঁ। গ্ৰেড 3 আমি যদি চাওঁ 8,000ৰ পৰা 10,000ৰ ভিতৰত পোষ্ট ওলাব পাৰে। গ্ৰেড 4ৰ 10,000ৰ পৰা 12,000ৰ ভিতৰত পোষ্ট ওলাব পাৰে আৰু টোটেল ভেকেঞ্চি 18,000ৰ পৰা 22,000 মান হ'ব। গতিকে এইটো বন্ধুসকল মই দিওঁ যে এইটো এটা এষ্টিমেটেড ভেকেঞ্চি, গতিকে ইয়াত কৰি কমিবও পাৰে বা ইয়াত কৰি বাঢ়িবও পাৰে। যদি আমি চাওঁ কোনবিলাকত বেছিভাগ পোষ্ট খালী থাকি যাব, সেইটো হৈছে স্বাস্থ্য বিভাগৰ পোষ্টটো। আগৰবাৰৰ কিছুমান পোষ্ট কেঞ্চেল হৈছিল, যেনেকুৱাকৈ ড্ৰাইভাৰৰ পোষ্টটো কেঞ্চেল হৈছিল, তাৰপিছত একাউণ্টেণ্ট কেচিয়াৰৰ সেইবিলাক পোষ্ট কেঞ্চেল হৈ গৈছে নন টেকনিকেলৰ। গতিকে সেইবিলাকো ইয়াত থাকিব হেল্থৰ। তাৰপিছত শিক্ষা বিভাগৰ থাকিব, ৰাজহ বিভাগৰ থাকিব, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ থাকিব, সচিবালয় আৰু বিভিন্ন কাৰ্যালয়সমূহৰ পোষ্ট থাকিব পাৰে। এতিয়া আপোনালোকে কি কৰা উচিত? যিহেতু এতিয়ালৈকে এডভাৰটাইজ ওলোৱা নাই, কিন্তু আপোনালোকে এডভাৰটাইজ ওলোৱালৈ ৰখি থকাটো আপোনালোকৰ ভুল হ'ব, কাৰণ যিবিলাক চিৰিয়াছ কেণ্ডিডেট আছে বা যিবিলাকৰ এইবাৰ ছেকেণ্ড কলত তেওঁলোকে কৰিব নোৱাৰিলে, ছেকেণ্ড কলটো কমপ্লিট কৰিব নোৱাৰিলে বা পাছ কৰিব নোৱাৰিলে, তেওঁলোকৰ আৰু বেছি এটা এডভান্টেজ আছে, কাৰণ তেওঁলোকে কি কৰিছে এইটো একবাৰ পাছ কৰি থৈছে। গতিকে তেওঁলোকৰ আৰু ৰিভাইজ কৰিলে বস্তুখিনি কমপ্লিট হৈ যাব ফাৰ্ষ্ট যিটো ষ্টেজ। কিন্তু যিবিলাকে ফ্ৰেছাৰ্ছ বা বহুত লেটকৈ ষ্টাৰ্ট কৰিছে তেওঁসকলে কি কৰা উচিত? তেখেতসকলে প্ৰথমতে চিলেবাছটো আপোনালোকে ভালদৰে পঢ়ি লওক। চিলেবাছটো ইয়াৰ এটা অফিচিয়েল চিলেবাছ থাকে, গতিকে আপোনালোকে ৱেবছাইটত গৈ ইয়াৰ চিলেবাছটো ডাউনলোড কৰিব পাৰিব আৰু তাৰপিছত এনালাইজ কৰক যে কোনখিনিৰ পৰা বেছিকৈ কুৱেশ্যন আহিছে। গতিকে সেইখিনি আপোনালোকে কৰিলে তাৰ পৰা ভাল এটা আপোনালোকে ষ্ট্ৰেটেজি পাব এনেকুৱাকৈ কৰিব লাগে বুলি। ময়ো ইয়াৰ ওপৰত যদি যথাসম্ভৱ মই ইয়াৰ ওপৰত এটা ভিডিঅ' লৈ আহিম কেনেকৈ এডিআৰই 3.0ৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব। গতিকে আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো দবাই থ'ব, যাতে ইয়াৰ নটিফিকেশ্যন আহিলে আপোনালোকে বা ভিডিঅ' আপলোড কৰিলে ইয়াৰ নটিফিকেশ্যনটো আগতে পাই যায়। আপোনালোকে কি কৰা উচিত? জিকে, মেথছ, ৰিজনিং, ছ'চিয়েল ছায়েন্স এইবিলাক, ইংলিছ এইবিলাক থাকেই। আপোনালোকে জিকে আৰু ৰিজনিং যিটো টপিক আছে বা যিখিনি আছে ছাবজেক্ট সেইখিনি সকলোৱে পাৰেই, বেছিভাগে পাৰেই। এতিয়া স্ক'ৰিং যিটো আপোনালোকৰ ছাবজেক্ট হ'ব সেইটো হৈছে মেথছ আৰু ইংলিছ। গতিকে আপোনালোকে মেথছ আৰু ইংলিছত বহুত ফ'কাছ কৰক, কাৰণ বহুত ল'ৰা ছোৱালীৰ ইয়াত অলপ দুৰ্বলতা আছে মেথছ আৰু ইংলিছত। গতিকে আপোনালোকে তাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ক। যদি আপুনি এডিআৰই 3.0লৈ ভালদৰে প্ৰিপাৰেশ্যন বা চিৰিয়াছলি প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে, আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। পিছত পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।